এটা শিহৰণকাৰী ঘটনা, এটা অতি ভয়ংকৰ ঘটনা। এখন চলন্ত ৰেলত এগৰাকী যুৱতীক শিৰচ্ছেদ কৰা হ'ল। এখন অসমতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। এটা ভয়ংকৰ ঘটনা লখিমপুৰত এই ঘটনা সংঘটিত হৈছে। লখিমপুৰৰ যি চিলনীবাৰী বুলি যিখিনি অঞ্চল আছে তাত এই কথা পোহৰলৈ আহিছে। এখন চলন্ত ৰেল যিখন প্ৰতিদিনে তেজপুৰৰ ডেকাৰ গাঁৱৰ পৰা যায়, যিখন 15813 মুৰ্কক চেলেক এক্সপ্ৰেছ, সেইখনত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। এগৰাকী আনুমানিক 15 পৰা 16 বছৰ বয়সৰ এগৰাকী যুৱতীক শিৰচ্ছেদ কৰি দিয়া হৈছে। তেখেতৰ মূৰটো এটা ঠাইত পৰি আছে, দেহটো এটা ঠাইত পৰি আছে, যিটো বিৱৰণ কৰিব নোৱাৰা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু যাত্ৰীবাহী ৰেলখনত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰীক। এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰি হত্যাকাৰীয়ে পলাবলৈ চেষ্টা কৰিছিল, যিখন এখন পেছেঞ্জাৰ ট্ৰেইন হয় আচলতে, যিখন 15813, যিখন প্ৰতিদিনেই তেজপুৰৰ ডেকাৰগাঁও ষ্টেচনৰ পৰা লখিমপুৰলৈ বুলি যায়। আৰু সেই গৈ থকা সময়তে পুৱা 4:45 এই ৰেলখনে তেজপুৰৰ ডেকাৰগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু পুৱা 9:12 কঁঠালপুখুৰী ষ্টেচন এৰিছিল। এই 9 বজাৰ পৰা 9:44 ভিতৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে, এই হত্যাকাণ্ডটো সংঘটিত হৈছে। 9:12 মানত যেতিয়া কঁঠালপুখুৰী ষ্টেচন এৰিছিল তেতিয়ালৈকে যুৱতীগৰাকী জীৱিত অৱস্থাত আছিল। কিন্তু 9:44 যেতিয়া লখিমপুৰৰ চিলনীবাৰী ৰেল ষ্টেচনত ৰখাই দিয়ে, তেতিয়া সেই ডবাটোত উঠি তাৰ যাত্ৰীসকলে সেই ৰক্তাক্ত অৱস্থাত পৰি থকা মৃতদেহটো, দুটা ভাগত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে। এগৰাকী যুৱতীৰ মৃতদেহ আছিল আৰু তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে, আৰু তাতে তেওঁক আটক কৰা হৈছে। হত্যাকাৰীৰ নাম হৈছে সুনীল মুৰ্মু, ঘৰ হৈছে ধেমাজিৰ চাউতালপুৰত। তাতোতকৈ ডাঙৰ কথা হৈছে যে যিজন হত্যাকাৰী সেইজন জানিব পৰা মতে সম্পৰ্কত পিতৃ। নিজৰ কন্যাক নিজৰ দেউতাকে ডিঙি কাটি হত্যা কৰিছে। এই অসমৰ ঘটনা এই মুহূৰ্তত জনাই আছো। পলায়নৰ চেষ্টা কৰিছিল সুনীল মুৰ্মু নামৰ যিজন হত্যাকাৰী। ইতিমধ্যেই জানিব পৰা গৈছে যে এই দুৰ্ভগীয়া যুৱতীগৰাকী, যিগৰাকীক শিৰচ্ছেদ কৰি হত্যা কৰা হ'ল, সেই যুৱতীগৰাকীৰ নিজৰ পিতৃ এজন সুনীল মুৰ্মু। তেওঁলোকৰ ঘৰ হৈছে ধেমাজিৰ চাউতালপুৰত। কিন্তু কি কাৰণে নিজৰ কন্যাক এইদৰে ডিঙি কাটি নিশংসভাৱে নিজৰ পিতৃয়ে হত্যা কৰিলে, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। 9:44 ৰেলখন লখিমপুৰৰ চিলনীবাৰী ৰেল ষ্টেচন পাইছিল আৰু তাত উপস্থিত হোৱাৰ লগে লগে হুৱা লাগে। ৰেল আৰক্ষী তাত উপস্থিত হয়, লখিমপুৰ আৰক্ষী উপস্থিত হয়, আৰু যাত্ৰীসকলে যেতিয়া কন্দা কটা কৰে, চিঞৰ বাখৰ কৰে, তেতিয়া এই ঘটনা পোহৰলৈ আহে যে ৰক্তাক্ত অৱস্থাত এটা মৃতদেহ পৰি আছে। আৰু পিছত যেতিয়া ৰেল আৰক্ষীয়ে গৈ দেখে যে পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰা হ'ল আৰু নিজে পিতৃয়েই তেখেতক হত্যা কৰিছে। 10 বজাত ৰেলখনক তাৰ পৰা যাবলৈ দিয়া হয়। লখিমপুৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে হত্যাকাৰী সুনীল মুৰ্মু, যিজনৰ ঘৰ হৈছে ধেমাজিৰ চাউতালপুৰত, তেখেতকো আটক কৰিছে। কিন্তু এই হত্যাকাণ্ডৰ আঁৰত কি কাৰণত নিজৰ কন্যাক ডিঙি কাটি হত্যা কৰিব লগা হ'ল নিজৰ পিতৃয়ে, সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত আছে। এয়া পাৰিবাৰিক কন্দল হ'ব পাৰে, অন্য কিবা কাৰণ হ'ব পাৰে, আৰক্ষীয়ে তদন্ত কৰি গৈছে। কিন্তু জনাইছোঁ যে অসমত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন ৰেল, চলন্ত ৰেলত এগৰাকী যুৱতীক শিৰচ্ছেদ কৰা হ'ল, যিখন ৰেল হৈছে 15813 নম্বৰৰ মুকং চেলেক এক্সপ্ৰেছ, যিখন প্ৰতিদিনে তেজপুৰৰ যি ডেকাৰগাঁও ষ্টেচন আছে, ডেকাৰগাঁৱৰ পৰা লখিমপুৰলৈ যায়। আৰু সেই ৰেলখনতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। নিজৰ দেউতাকে, নিজৰ পিতৃয়ে নিজৰ কন্যাক শিৰচ্ছেদ কৰিছে। ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী সুনীল মুৰ্মু। এই সুনীল মুৰ্মু যিজন ব্যক্তি, তেখেতক কিছুমানে কৈছে যে মানসিকভাৱে সুস্থ নহয়, কিন্তু মানসিকভাৱে অসুস্থ ব্যক্তি এজনৰ লগত পিতৃ মাতৃ বা পৰিয়ালৰ অন্য লোকে যুৱতীগৰাকীক কি কাৰণত পঠিয়াই দিছিল, কিবা সংঘাত হৈছিল নেকি, কলৈ আহিছিল, সকলো তদন্ত চলি আছে। এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে। ধেমাজিৰ চাউতালপুৰত ঘৰ বুলি কোৱা হৈছে তেখেতৰ যিজন হত্যাকাৰী সুনীল মুৰ্মু, তেখেতৰ আধাৰ কাৰ্ড আৰক্ষীয়ে উদ্ধাৰ কৰিছে। কিন্তু পৰিকল্পিতভাৱে হত্যা কৰিলে। 4:45 বজাত, পুৱা 4:45 বজাত সেইখন ৰেলখনে তেজপুৰৰ ডেকাৰগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। 9:12 বজাত কঁঠালপুখুৰী ষ্টেচন পাইছিল। তেতিয়ালৈকে যুৱতীগৰাকী বা এই যাক হত্যা কৰা হ'ল তেখেত জীৱিত অৱস্থাত আছিল। এই 9:12 পৰা
9:44 ভিতৰত এই হত্যাকাণ্ডটো সংঘটিত হৈছে 9:44 লখিমপুৰৰ চিলনীবাৰী ৰেল ষ্টেচন যেতিয়া পায় তেতিয়া কিন্তু ৰক্তাক্ত অৱস্থাত মানুহে দেখিবলৈ পায় আৰু যেহেতু পুৱাৰ ভাগৰ ট্ৰেইন আছিল কিছু মানুহৰ সমাগম কিছুমান ষ্টেচনত কমি যায় সেইখিনি সময়তেই এই ব্যক্তিজনে পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে যেতিয়া সেই দবাটোত মানুহ নাছিল তেতিয়া এই লোমহৰ্ষক হত্যাকাণ্ড মানে 4:45 উঠিছে ডেকাইগড়ৰ পৰা 9:12 আহি পাইছে কঁঠালপুখুৰী এই কঁঠালপুখুৰীৰ পৰা 9:44 লৈকে এই কঁঠালপুখুৰীৰ পৰা চিলনীবাৰীলৈকে যিখিনি ডিষ্টেঞ্চ আছে যি আপোনাৰ 40-50 মিনিট লাগে সেইখিনি সময়তেই হত্যা কৰিছে আৰু এখন চুকা দা ব্যৱহাৰ কৰিছে পৰিকল্পিতভাৱে হত্যা কৰিব বিচাৰিছিল দা লগত লৈ আনিছিল সেইটো স্পষ্ট কথা কিন্তু কি কাৰণত হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত পাৰিবাৰিক কন্দল নে অন্য কিবা কাৰণ আছে সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু গাৰ নোম শিয়ৰি যোৱা এটা হত্যাকাণ্ড এটা শিহৰণকাৰী হত্যাকাণ্ড যি দৃশ্য দেখিলে সকলোৰে চাব নোৱাৰা এক ভয়ংকৰ দৃশ্য নিজৰ কন্যাক শিৰচ্ছেদ কৰি মুণ্ডটো বেলেগ কৰি পেলাই দিছে দেহটো বেলেগ কৰি পেলাই থোৱা আছে এখন চলন্ত ৰেলৰ ভিতৰত আৰু নিজৰ পিতৃয়ে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল সুনীল মুৰ্মু ৰাইজে খেদি তেখেতক ধৰিছে যেটো লখিমপুৰৰ চিলনীবাৰী ৰেল ষ্টেচন আছে আৰু পৰৱৰ্তী সময়ত অধিক তদন্তৰ বাবে আৰক্ষীয়ে তেখেতক সোধা পোছা অব্যাহত ৰাখিছে নতুনকৈ আমাৰ লগত যিসকল লাইভত জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছো অসমত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰেল যাত্ৰীসকল যিসকলে সচৰাচৰ ৰেল যাত্ৰা কৰে মহিলাসকলে ৰেল যাত্ৰা কৰে বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীসকল ৰেলত অহা যোৱা কৰে তেওঁলোকৰ নিৰাপত্তা কোৰ আৰু ডাঙৰ কথা যে কিছুমান ৰেলত নিৰাপত্তাৰক্ষী দেখিবলৈ পোৱা নাযায় ডাঙৰ যিবোৰ ৰেল আছে যিবোৰ ৰাজধানী এক্সপ্ৰেছ হৈ গ'ল এনেকুৱা এক্সপ্ৰেছ কিছুমানত আমি আৰপিএফৰ জোৱানসমূহ দেখিবলৈ পাওঁ কিন্তু যিবোৰ সাধাৰণ ৰেল আছে যিবোৰ পেছেঞ্জাৰ ট্ৰেইন হয় সেইবোৰত কিন্তু পৰ্যাপ্ত পৰিমাণৰ সিকিউৰিটি নাথাকে যেটো অপ্ৰিয়ল সত্য কথা ৰেল বিভাগৰ ফালৰ পৰা ক'ব পাৰি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয় আৰু তাৰে যেন কৰবাত নহয় কৰবাত সুযোগ গ্ৰহণ কৰি যদি নিৰাপত্তাৰক্ষী থাকিলহেঁতেন যদি প্ৰতিটো দবাত এজনকে নিৰাপত্তাৰক্ষী থাকিলহেঁতেন তেনে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈ গ'ল যে যাত্ৰীবাহী ৰেলত এগৰাকী যুৱতীক ডিঙি কাটি শিৰচ্ছেদ কৰি দিয়া হৈছে আৰু এই ঘটনা সংঘটিত কৰিছে খুদ নিজৰ পিতৃয়ে নিজৰ দেউতাকে নিজৰ কন্যাক হত্যা কৰিছে ডিঙি কাটি আৰু যেটো ঘটনা সংঘটিত হৈছে লখিমপুৰৰ চিলনীবাৰীত ঘটনাটো পোহৰলৈ আহিছে সন্দেহ কৰা হৈছে যে 9:12 বজাত কঁঠালপুখুৰী ৰেল ষ্টেচন পোৱা ৰেলখনৰ পৰা এই লখিমপুৰৰ চিলনীবাৰী পোৱাৰ এইখিনি সময়তে এই ঘটনাটো সংঘটিত হ'ল আৰু যি দৃশ্যাংশ আছে আমি আপোনালোকক দেখুৱাব নোৱাৰো সেইকাৰণে সেই দৃশ্যাংশ দেখুৱা নাই কিন্তু ইতিমধ্যে আৰক্ষীয়ে এইজন হত্যাকাৰী সুনীল মুৰ্মুক গ্ৰেপ্তাৰ কৰিছে তেখেতে পলায়নৰ চেষ্টা কৰিছিল আৰু তেখেত মানসিকভাৱে অসুস্থ বুলি কোৱা হৈছে যুৱতীগৰাকীৰ পৰিয়ালৰ মন্তব্য এতিয়ালৈকে আহিবলৈ বাকি আছে যুৱতীগৰাকীক মনে লৈ আনিছিল নেকি যুৱতীগৰাকীক কৰবালৈ লৈ যোৱাৰ চেষ্টা কৰিছিল নেকি যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰিলে নেকি মানসিক অশান্তিত আছিল নেকি পাৰিবাৰিক সংঘাতৰ এইবোৰ কাৰণ নেকি সকলো পোহৰলৈ আহিব যেতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ ভাষ্য পোহৰলৈ আহিব ইতিমধ্যে আৰক্ষীয়ে যোগাযোগ কৰিছে কাৰণ কিছু সময় পূৰ্বে এই ঘটনা পোহৰলৈ আহিছে আৰু আমাৰ যি স্থানীয় সংবাদদাতা আছে সঞ্জীৱ লাহন তেওঁ অধিক তথ্যৰ কাৰণে যোগাযোগ কৰি আছে আৰক্ষীয়ে যি বৰ্তমানলৈকে যিখিনি তথ্য জনাইছে সেইখিনি জনাইছে যে হত্যাকাৰীৰ নাম হৈছে সুনীল মুৰ্মু তেখেত হৈছে ভুক্তভোগীৰ পিতৃ আৰু তেওঁ নিজেই নিজৰ কন্যাক হত্যা কৰিছে ডিঙি কাটি হত্যা কৰিছে এখন দা ব্যৱহাৰ কৰিছিল সেই দাখনো আৰক্ষীয়ে ধৰিছে আৰু দাখন লৈয়ে তেওঁ আহিছিল মানে হত্যাৰ পূৰ্ব পৰিকল্পনা আছিল আগৰ পৰাই হত্যাকাণ্ডৰ পৰিকল্পনা কৰি আহিছিল কিন্তু কি কাৰণত নিজৰ কন্যাক ডিঙি কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে এজন পিতৃয়ে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত আছে আৰু ৰেল নম্বৰ হৈছে 15813 যিখন হৈছে মুৰকক সেলেক্ট এক্সপ্ৰেছ যিখনৰ এই ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে মৃতদেহ উদ্ধাৰ কৰিছে 10:10 বজাত সেই ট্ৰেইনখন সেই লখিমপুৰৰ চিলনীবাৰীৰ পৰা গন্তব্যস্থানলৈ ৰাওনা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত